Hello students, আজি তোমালোকৰ বাবে নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আজি টপিকটো হ'ল এনভাইৰনমেণ্টেল এডুকেশ্যন কি। এইটো কি আমাৰ কি ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰত কম্পালচৰি ছাবজেক্ট নেকি? চ' ফাৰ্ষ্ট অফ অল কথাটো কওঁ যে এনভাইৰনমেণ্টেল এডুকেশ্যনটো হ'ল এটা ছাবজেক্ট যিটো তোমাৰ যিটো ফাৰ্ষ্ট ইয়েৰৰ 6টা ছাবজেক্ট তাত এড নাই, হ'লেও তুমি সেইটো কম্পালচৰি এক্সামটো দিব লাগিব। মই বহুতো ষ্টুডেণ্ট চাইছোঁ যিহঁতে এই ছাবজেক্টটোৰ কথা নাজানে আৰু ডাইৰেক্ট এক্সামৰ দিনাহে গম পায় যে এইটো কম্পালচৰি ছাবজেক্ট, এইটো আমাৰ দিবই লাগিব। তাতে ইহঁতৰ বহুত প্ৰব্লেম হৈছে মই চাইছোঁ। গতিকে মই এইটো বিচাৰিছোঁ যে তোমালোকে আগতীয়াকৈ এই খবৰটো গম পোৱা আৰু অকণমান পঢ়ি থাকা। ইমানো হাৰ্ড ছাবজেক্ট নহয়। এনভাইৰনমেণ্টেল এডুকেশ্যনটো তোমাৰ কোনো মাৰ্কছ দিয়া নহয়, তাতে সেইটো হ'ব তোমাৰ গ্ৰেড দিয়া হ'ব। মাৰ্কশ্বিটৰ তলত তুমি তোমাৰ প্ৰিভিয়াছ কোনোবা যদি এইচ এছৰ মাৰ্কশ্বিট চোৱা, তাৰ তলত চাবা তুমি যে এনভাইৰনমেণ্টেল এডুকেশ্যনত গ্ৰেড দিয়া আছে ABC। তো সেইটোৱে কম্পালচৰি হয়, তোমালোকৰ ফাৰ্ষ্ট ইয়েৰ দিব লাগিব, কিন্তু ছেকেণ্ড ইয়েৰত দিব নালাগে এতিয়ালৈকে। ফাৰ্ষ্ট ইয়েৰত এক্সাম তুমি 6টা এক্সাম দিলা, তাৰপিছতে এনভাইৰনমেণ্টেল এডুকেশ্যনৰ এটা এক্সাম হ'ব, মাজতো হ'ব পাৰে বা লাষ্টতো হ'ব পাৰে, কিন্তু এইটো হ'ব। আৰু তোমালোকৰ ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্টৰ কাৰণে এইটো কম্পালচৰি ছাবজেক্ট। তুমি তোমালোকৰ দোকানত কিতাপ পাই যাবা। কিন্তু বেচিকেলি আমি যেতিয়া পঢ়িছোঁ তেতিয়া আমি কোনো ধৰণৰ কিতাপ কিনা নাই, এনেই বাট জেনেৰেল নলেজ এনভাইৰনমেণ্টৰ বিষয়ে কিবা জেনেৰেল নলেজ। আৰু এক্সামৰ আগতে মই তোমালোকক হেল্প কৰি দিম, কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব, ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তোমালোকক আনি দিম, কমন কুৱেশ্যন আনি দিম, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক আনি দিম। ৱেইট এ ছেকেণ্ড, মই তোমালোকক দেখাই দিছোঁ। মোৰ ওচৰত কুৱেশ্যন পেপাৰ আছে, কেনেকুৱা আহিব। এতিয়া মোৰ হাতত আছে 23 এনভাইৰনমেণ্টেল এডুকেশ্যনৰ কুৱেশ্যন পেপাৰ, আৰু আছে মোৰ 2024 এনভাইৰনমেণ্টেল এডুকেশ্যনৰ কুৱেশ্যন পেপাৰ। টোটেল 40 মাৰ্ক থাকে, 5 মাৰ্ক 12। 5 মাৰ্ক দিলেও ইয়াত মানে কোনো মাৰ্কছ দিয়া নহয়, গ্ৰেড দিয়া হয় মাৰ্কছটো। আৰু টোটেল 50 নম্বৰ কুৱেশ্যন পেপাৰ, আৰু 10 মাৰ্কৰ তোমালোকৰ প্ৰেক্টিকেল থাকে। প্ৰেক্টিকেল লয় নে নলয় নাজানো, আমাৰ টাইমত লোৱা নাছিলে, এনেই মাৰ্কছটো দি দিছিলে। কুৱেশ্যন পেপাৰবিলাক চোৱা, বহুত ইজি। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কেতিয়া হয়, এইবোৰ এনেকুৱা কুৱেশ্যনবোৰ আহিব। ৰোড ছেফটিৰ ওপৰত আহিব। মই গম পাইছোঁ যে এনেকৈ তোমালোকে ধৰিব পৰা নাই। মই বেলেগ এটা যেতিয়া এনভাইৰনমেণ্টেল এক্সাম পোৱাৰ আগতে দুমাহমান আগতে মই ধুনীয়াকৈ তোমালোকক এই কুৱেশ্যন পেপাৰবিলাক ছল্ভ কৰি দিম, কমন কুৱেশ্যন দিম, আৰু বহুতো MCQ দি দিম। তুমি সেইবিলাকে তোমালোকক বহুত হেল্প কৰি দিব, আৰু তোমালোকে আৰামছে এইটো ক্লিয়াৰ হৈ যাব। এনেই একো বিশেষকৈ চিন্তা কৰিবলগীয়া নাই ইয়াতে। মানে মই এনেকৈ চোৱা নাই যে কোনোবাই যে এনভাইৰনমেণ্টেল এডুকেশ্যন তাৰ বেয়া হ'ল, সেইকাৰণে ফাৰ্ষ্ট ইয়েৰ ৰিজাল্টটো বেয়া হ'ল, এনেকুৱা নহয়। হ'লেও তোমালোকৰ এটা জেনেৰেল নলেজৰ কাৰণে এইটো দিয়ে যে এনভাইৰনমেণ্ট আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। দ্যাটছ ইট ফৰ টুডেজ ভিডিঅ'। আজি মই ইয়াতে সমাপ্ত কৰোঁ। এইকেইটা মই থৈ দিছোঁ, তোমালোকৰে কামত আহিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। ভিডিঅ'টো চাই যদি ভাল লাগিছে, কিবা এটা বুজিছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা, আৰু তোমাৰ লগৰ ল'ৰা ছোৱালী যিকেইটাই এনভাইৰনমেণ্টেল এডুকেশ্যনৰ বিষয়ে ইমান নাজানে, তাক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।